নমস্কাৰ স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী গোলাঘাট আৰু ডিফুত জ্বলাই দিয়া হল কোটি কোটি টকা মূল্যৰ ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলোৱা হল আৰক্ষীয়ে ভিন্ন সময়ত উদ্ধাৰ কৰা নিষিদ্ধ এই সামগ্ৰীসমূহ পঞ্চভূতত বিলীন হল 163 কোটি টকাৰ ড্ৰাগছ ড্ৰাগছৰ চিটাত অগ্নিসংযোগ খুদ মুখ্যমন্ত্ৰীৰ এয়া গোলাঘাটৰ দৃশ্য মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযানৰ নেতৃত্ব লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে কঠোৰ হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছত অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ ড্ৰাগছৰ বেপাৰ আৰু অসমত কেতিয়াও চলিব নোৱাৰে আমি উত্তা পাঞ্জাবো হ'ব দিব নোৱাৰো উত্তা অসমো হ'ব আমি দিব নোৱাৰো ৰাইজে দেখাকৈ আমি ড্ৰাগছ বিলাক জ্বলাই দিম যেনেকে আমাৰ উৰুকাৰ মেজিত সমাজৰ অখুৱা অমংগল আঁতৰি যাওক সেইবুলি আমি উৰুকাত মেজিটো জ্বলাও আজি আমি ইয়াতে এটা নতুন ধৰণৰ আমি জুই জ্বলাব খুজিছো যাত আমি ড্ৰাগছ বিলাক আজি ইমান দিনে সিজ কৰা ড্ৰাগ বিলাক আমি জ্বলাই দিম আমি ইয়াতে আজি 11.88 কেজি মৰফিন 2.90 কেজি ক্ৰিষ্টেল মেট 3.47 কেজি হিৰোইন 102 কেজি কেনবিছ আৰু 2,03,344টা টেবলেট আজি আমি ইয়াতে জ্বলাই দিম Our young generations can be saved from a sure devastation and the society can be saved. And he himself had watched and has a feeling the Urta Punjab film. And Assam, as he says, is become Urta Assam. Is on the way of becoming Urta Assam, and we Assam police have ever since left no stone unturned to make his dream come true, to make a drug-free society in Assam. জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে শনিবাৰে গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিতিত সম্পন্ন হয় ড্ৰাগছ দাহন কাৰ্যসূচী We are going to cut both supply and consumption of drugs in Assam as well as supply to the rest of India. উদ্দেশ্য হল ড্ৰাগছৰ বিৰুদ্ধে এটা সজাগতাৰ সৃষ্টি কৰা অসমত যাতে ড্ৰাগছৰ যোগান আৰু ড্ৰাগছৰ ব্যৱহাৰ দুইটাই যাতে আমি নষ্ট কৰিব পাৰোঁ আৰু ভাৰতৰ আন ৰাজ্যলৈকেও যাতে অসমৰ থ্ৰুদি ড্ৰাগছ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ মই আশা কৰিছোঁ শূন্য সহনশীলতা আৰু আইনে দিয়া সমস্ত অধিকাৰৰ সৰ্বতো প্ৰকাৰৰ প্ৰয়োগ কৰি অসমখনক যেন তেওঁলোকে ড্ৰাগছ মুক্ত কৰে দেওবাৰে নগাঁও আৰু হোজাই জিলাতো সম্পন্ন হ'ব এনে ড্ৰাগছ দাহন কাৰ্যসূচী বৰহমপুৰৰ ৰঙাজান খেলপথাৰ আৰু হোজাইৰ শংকৰদেৱ নগৰত জ্বলাই দিয়া হ'ব আৰক্ষীয়ে জব্দ কৰা এই নিষিদ্ধ সামগ্ৰীসমূহ গোলাঘাটৰ পৰা ইউনিছ আলী আৰু ডিফুৰ পৰা প্ৰভাত সিঙৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা ড্ৰাগছ বিৰোধী পদক্ষেপক আদৰণি জনাইছে জুবিন গাৰ্গে ড্ৰাগছ বিৰোধী অভিযান 10 বছৰ পূৰ্বৰ পৰা চলিব লাগিছিল বুলি মন্তব্য কৰে জুবিন গাৰ্গে লগতে তেওঁ কয় যে এতিয়াও ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা যাব নতুন প্ৰজন্মক লাহে লাহে কোভিডৰ পৰা সমাজ মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে সৰ অকল এতিয়া বুলি নহয় এইটো মই প্ৰায় 10-12 বছৰ ধৰি মই বিভিন্ন জেগাৰ পৰা শুনি থাকোঁ খবৰ পাই থাকোঁ যে অসমৰ মাজেদি ড্ৰাগছ পাৰ হৈ যায় আৰু বিভিন্ন জেগাত মই দেখিছোঁ ল'ৰা ছোৱালীক ড্ৰাগছৰ কবলত পৰা ল'ৰা ছোৱালীকো দেখিছোঁ লগ পাইছোঁ চ' এতিয়া নতুনকৈ ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান হাতত লৈছে আমাৰ নতুন চৰকাৰে সেইটো এটা খুব ডাঙৰ পদক্ষেপ বুলি ক'ম মই আৰু সেইটো আচলতে 10 বছৰ আগতেই হোৱা উচিত আছিল 10-12 বছৰ আগতে হ'লেও এতিয়া আৰম্ভ হৈছে আৰু মই ভাবোঁ যে ইয়াৰ দ্বাৰা আমি বহুত পৰিমাণে ড্ৰাগছ আমি নিৰ্মূল কৰিব পাৰিম অসমৰ পৰা আৰু আমাৰ ল'ৰা ছোৱালীক বচাব পাৰিম নতুন প্ৰজন্মক ড্ৰাগছৰ পৰা সেইটো সদায় আমাৰ সেই যুদ্ধ অবিৰত থাকিব
আৰম্ভ হ'ল কৰোনাৰ তৃতীয়টো লহৰ বিশ্বৰ 126খন দেশত পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ মেক্সিকোত 29% বৃদ্ধি আক্ৰান্ত আৰু তৃতীয়টো লহৰত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক যুৱতীসকল বিশ্বজুৰি আৰম্ভ কৰোনাৰ তৃতীয় লহৰ 126খন দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ মেক্সিকোত 29% পৰ্যন্ত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ কোভিডৰ এই তৃতীয় ঢৌত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক যুৱতী আনহাতে অতি কটকটীয়াকৈ কোভিড বিধি মানি আয়োজন কৰিবলৈ লোৱা টকিঅ' অলিম্পিক গেমছ ভিলেজৰ পৰাও আহিছে কোভিড সংক্ৰমণৰ বতৰা টকিঅ' অলিম্পিকৰ গেমছত ধৰা পৰিছে প্ৰথমজন কোভিড পজিটিভ বিশ্বৰ শতাধিক দেশত কোভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ লোৱাৰ সময়তে তৃতীয় লহৰক লৈ বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সাৱধানবাণী ডেল্টা ভেৰিয়েণ্টৰ বাবে আৰম্ভ হৈছে কৰোনাৰ তৃতীয় ঢৌ বিশ্বৰ 111খন দেশলৈ বিয়পিছে কৰোনাৰ ডেল্টা ভেৰিয়েণ্ট আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বাবে অনাগত 3-4 মাহ অতি গুৰুত্বপূৰ্ণ এই 3-4 মাহ দেশৰ জনতাই সংক্ৰমণ ৰোধৰ বাবে সকলো কোভিড বিধি মানি নচলিলে সংহাৰী ৰূপ ল'ব পাৰে কোভিডে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট জিলাৰ মৰ্যাদা পাব তামুলপুৰবাসীয়ে পাতিলে আবতৰীয়া দীপাৱলী বাজেটত লোৱা প্ৰস্তাৱে আনন্দিত কৰি তুলিছে গোৱালপাৰাবাসীকো বাজেটক জনকল্যাণমুখী আখ্যা শাসকীয় পক্ষৰ বিপৰীতে বাজেটত কোনো নতুনত্ব নাই বুলি তীব্ৰ অসন্তোষ বিৰোধী দলসমূহৰ বাজেটক লৈ শাসক বিৰোধীৰ তুমুল ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে বাজেটক লৈ আনন্দৰ জোৱাৰ উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নানা ৰঙী তামোলপুৰৰ আকাশ বাজেটক লৈ উল্লসিত তামোলপুৰবাসীয়ে পাতিছে আবতৰীয়া দীপাৱলী দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বাজেটত তামোলপুৰক জিলা ঘোষণাৰ প্ৰস্তাৱ লোৱাৰ সময়তে মহকুমাটোৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে উৎসাহৰ ঢল আজিৰ দিনত আমি তামোলপুৰবাসীৰ হৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰখনক আমি আন্তৰিকতাৰে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তামোলপুৰখন জিলা হিচাপে ঘোষণা কৰা হ'ল আনন্দৰ লহৰ বৈছে গোৱালপাৰাটো অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিব জিলাখনৰ অজগৰ পাহাৰে 4,414 হেক্টৰ ভূমি আগুৰি থকা অজগৰ পাহাৰ এক বিশেষ প্ৰজাতিৰ বান্দৰৰ লগতে হাতী বন গাহৰি ভালুক নাহৰ ফুটুকী বনৰৌ কেটেলা পহু হৰিণা অজগৰ সহ বিভিন্ন প্ৰজাতিৰ সৰীসৃপৰ বসবাসস্থলী অজগৰ পাহাৰক মানে বন্যপ্ৰাণী ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো বা ঘোষণা কৰাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা কোভিডকালীন পৰিস্থিতিত স্মাৰ্টফোনৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ মুখত বাজেটে বিৰিঙাইছে হাঁহি নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া স্মাৰ্টফোন আনন্দিত শিৱসাগৰৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকল নথৈ আনন্দিত হৈছোঁ যিহেতু চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিছে মা দেউতা সকলোৱে সকাহ পাইছে অলপ এতিয়া বৰ্তমান চৰকাৰে যিটো পদক্ষেপ লৈছে এই পদক্ষেপত আমি নথৈ আনন্দিত হৈছোঁ বাজেটে আশাৰ সঞ্চাৰ কঢ়িয়াইছে ৰঙিয়াৰ এপল' মিলৰ কৰ্মচাৰীৰ মাজতো বিগত 4.5 বছৰ বন্ধ হৈ থকা মিলটোৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 12 কোটি টকা এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপল' মিলটো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড কালত মহানুভৱতা দেখুৱাইছে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ 100খন অত্যাধুনিক ICU যুক্ত বিছনা আগবঢ়াব যুৱৰাজ ফাউণ্ডেশ্যনে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মহানুভৱতা যুৱৰাজ ফাউণ্ডেশ্যনৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ 100খন অত্যাধুনিক ICU বিছনা অসম চিকিৎসা মহাবিদ্যালয়তে শিশুৰ বাবে স্থাপন কৰা হ'ব 100খন ICU বিছনা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ দ্বাৰা গঠিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনে
অসম চিকিৎসা মহাবিদ্যালয়ে প্ৰদান কৰিব শিশুৰ বাবে 100খন অত্যাধুনিক ICU বিছনা। কোভিড মহামাৰীৰ তৃতীয় ঢৌত শিশুসকল অধিক সংক্ৰমিত হ'ব বুলি আশংকা কৰাৰ সময়তে শিশুৰ বাবে ICU বিছনাই সুখবৰ কঢ়িয়াই আনিছে। যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ পৰা যে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰায় 1000খন শিশুৰ কাৰণে কোভিডৰ লগত চিকিৎসাৰ কাৰণে তেওঁলোকে যোগান ধৰিব। এই যুৱৰাজ সিং ফাউণ্ডেশ্যনটো মূলতঃ শিশু কেঞ্চাৰৰ ওপৰত তেওঁলোকে সাহায্য প্ৰদান কৰি আহিছে আৰু আগৰ পৰাই তেওঁলোকে এইটো কৰি আহিছে। কিন্তু এইবাৰ কোভিড অতিমাৰীলৈ লক্ষ্য ৰাখি তেওঁলোকে কোভিডৰ ওপৰতো সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিছে। বৰ্তমান কোভিড সংক্ৰমিত শিশুৰ বাবে ICU ব্যৱহাৰ কৰা হ'ব যদিও যুৱৰাজ ফাউণ্ডেশ্যনে বিছনাসমূহ কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰিব লাগিব বুলি এক বুজাবুজিৰ চুক্তি কৰিছে। আৰু তেওঁলোকে মোলৈ ফোন কৰিলে যে আপোনালোকক আমি 100খন বিছনা দিম, তাৰ ভিতৰত সম্পূৰ্ণৰূপে ভেণ্টিলেটৰ সজ্জিত 20খন ICU বেড আৰু বাকীখিনি অক্সিজেনেটেড বেড আমি কৰি দিম। আৰু যদি অতিমাৰীটো ঈশ্বৰৰ কৃপাত নাইকিয়া হৈ যায় তেতিয়া এই যিখিনি আমাৰ আন্তঃগাঁথনি উন্নতি হ'ব সেইখিনি শিশুৰ কেঞ্চাৰ ৰোগী শিশুসকলৰ কাৰণে যাতে ব্যৱহাৰ হয়, সেই মহান উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে এইখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। উল্লেখযোগ্য যে যুৱৰাজ ফাউণ্ডেশ্যনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 50খন, শ্বিলং চিকিৎসা মহাবিদ্যালয় হাস্পতালতো 50খন ICU বিছনা প্ৰদান কৰিব। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথমে 50খন আৰু পৰৱৰ্তী সময়ত 50খন ICU বিছনা প্ৰেৰণ কৰিব। ডিব্ৰুগড়ৰ পৰা ঋষিকেশ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড-19ৰ বিৰুদ্ধে সুৰক্ষা কবচ টিকা নল'ব। বহু ভয়াৱহ হ'ব পাৰে আৰু এনে আশংকা কৰি একাংশ লোকে আপোনজনকে হেৰুৱাই পেলাইছে। তাৰ পিছতহে টিকাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিব পাৰিছে। কোভিড-19 টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযানৰ সঞ্জীৱনী জীৱনৰ খোৰাক আমি কৰ্ণাটকৰ দক্ষিণ কন্নড়ৰ প্ৰতি অতি প্ৰত্যন্ত গাঁৱৰ খবৰ কৰিলোঁ আৰু তাতে এনেকুৱা এটা পৰিয়াল বিচাৰি পালোঁ। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ এই ৰিপৰ্ট। अभी 1 महीना भी नहीं हुआ है, पद्मश्री अब तक सदमे में हैं। उनकी मां शारदा गौड़ा हाई ब्लड प्रेशर से पीड़ित थीं। हाल ही में परिवार के 3 सदस्य कोरोना पॉजिटिव हो गए, जिनमें पद्मश्री भी शामिल थीं। 2 हफ्ते बाद पद्मश्री की मां कोरोना से जंग हार गईं। First of all, I never took corona very serious. We are mostly isolated and our most works with the nature. So I thought we are very healthy. My mother is only 51-year-old. So I never thought it can come her and it can kill her. दुबई में काम करने वाले मोहन ने इस बीमारी को गंभीरता से ना लेते हुए भी अपना टीकाकरण करवाया, लेकिन उन्हें इस बात का पछतावा है कि भारत में रह रहे उनके परिवार ने टीकाकरण को गंभीरता से न लेकर इंतजार करने का फैसला किया था। When government was suggesting people to take vaccination, if it took it seriously and if I took my mother into vaccination, we could save her today. So we lost our mother because we didn't. That is the only weapon at the moment what we have to defend against corona. Do you feel regret? Yeah, of course. We feel regret that we didn't take vaccine before. परिवार में हुई मौत ने इनके व्यवहार को बदल दिया। अब सभी मास्क लगा रहे हैं और पूरे परिवार ने टीकाकरण के लिए रजिस्ट्रेशन करवा लिया है। Since we lost our mother, we don't want to lose our father also. Since he's 45 plus, we immediately took him to the vaccination. इनका संदेश बिल्कुल साफ है, देर ना करें, अभी टीका लगवाएं। খবৰ
খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। সিটি 18ত লৈছো এটি বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। পাঁচ দিন পিছত টকিঅ'ত আৰম্ভ হ'ব 32 সংখ্যক অলিম্পিক গেমছ। বিশ্ব ক্ৰীড়া মহাযুদ্ধৰ বাবে ভাৰতৰ কেইবাটাও দল সুকীয়া সুকীয়াকৈ টকিঅ' অভিমুখে ৰাওনা হৈছে। অসমৰ লাভলীনা বৰগোহাঁই গৈ টকিঅ'ত উপস্থিত হৈছে। অসম তথা উত্তৰ পূবৰ পৰা টকিঅ' অলিম্পিকত অংশ ল'ব 8 গৰাকী খেলুৱৈয়ে। লাভলীনাৰ সৰুপথাৰৰ গৃহত পিতৃৰ সৈতে উপস্থিত আছে আমাৰ সংবাদদাতা দেৱাশিষ গৌতম। আমি সংযুক্ত হ'ম এই মুহূৰ্তত দেৱাশিষ গৌতমৰ সৈতে। দেৱাশিষ, টকিঅ' অলিম্পিকত ৰাওনা হৈছে অসম কন্যা লাভলীনা বুঢ়াগোহাঁই আৰু মোৰ লগত আছে তেওঁৰ প্ৰীতি। মই পোনে পোনে তেওঁৰ ওচৰলৈকে যাব বিচাৰিছোঁ। কওকচোন, আজি অলিম্পিকলৈ ৰাওনা হৈছে, টকিঅ'লৈ ৰাওনা হৈছে, কি ক'ব এই মুহূৰ্তত আপুনি? হয় হয়, তাই দীৰ্ঘদিন ধৰি ইটালীত প্ৰশিক্ষণ লৈ আছিলে এই অলিম্পিকৰ কাৰণে। তাৰপিছত আজি ৰাতিপুৱা ভাগতে তাই টকিঅ'লৈ বুলি ৰাওনা হৈছে। মই এই চেগতে সমূহ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিম, তাই যেন এই অলিম্পিকত এটা ভাল খেল প্ৰদৰ্শন কৰি এটা ভাল পদক অৰ্জন কৰি আমাৰ দেশলৈ তথা আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। মই সেইটোৱে আজি মানে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। বাৰমুখীয়াৰ পৰা টকিঅ'লৈ তেওঁ যি যাত্ৰা, সেই যাত্ৰা আপুনি অকণমান কওকচোন, কেনেকৈ আৰম্ভ হ'ল আৰু কেনেকৈ আজি তাই টকিঅ'ত খেলিবলৈ এই সুযোগটো পালে? হয় হয়, তাই 2011 চনৰ পৰাই খেলৰ প্ৰতি আগ্ৰহ হৈছিলে আৰু 2011 চনত তাই আপোনাৰ আমাৰ স্থানীয় এজন যুৱক প্ৰশান্ত দাস বুলি কয়, তেওঁৰ তত্বাৱধানতে তেওঁ মোৱাঠাই যিটো আমাৰ মোৱাঠাই বুলি এটা গেম আছে, সেই গেমটো মানে বক্সিঙৰ লগত অলপ সামঞ্জস্য আছে তাৰ। সেই গেমটো তাই খেলিছিলে প্ৰথম আৰু সেইটোত তাই মানে অলপ সাফল্যও পাইছিলে। যোৰহাটত তাই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি পেলাই সোণৰ পদক পাইছিলে। ঝাৰখণ্ডত নেশ্যনেল গেম খেলি তাই ৰূপৰ পদক পাইছিলে। ঠিক তেনেদৰে সোণাপুৰতো নেশ্যনেল গেম খেলি তাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত তাই 2012 চনত এটা মানে গুৱাহাটী চাই চেণ্টাৰৰ পৰা এটা দল আহিছিলে খেলৰ, আমাৰ সৰুপথাৰলৈ খেলৰ কিছুমান যুৱক যুৱতী মানে চিলেকশ্যন কৰিবৰ কাৰণে। আৰু সেই দলটো, নিৰ্বাচনী দলটোত আমাৰ ছোৱালীজনীও তাইৰ ভাগৰ পাৰফৰ্মেঞ্চ দেখুৱাইছিলে আৰু সেই অনুপাতে তাই চিলেকশ্যন হৈ পেলাই 2012 চনত তাই কলিকতাত যিখন নেশ্যনেল গেম আছিলে সেই নেশ্যনেল গেমত তাই সোণৰ পদক পাই আছিলে। আৰু সেই 2012 চনৰ পৰা তাই আজিলৈকে যিমানখিনি খেল খেলিছে, ইণ্টাৰনেশ্যনেল হওক নেশ্যনেল গেম হওক, তাই প্ৰত্যেকখন গেমতে কিবা এটা নহয় কিবা এটা পুৰস্কাৰ পাইছে। আৰু সেইভাগেই তাই খেলৰ মানে বক্সিং খেলৰ যাত্ৰাটো আৰম্ভ হৈছে আজি সুদীৰ্ঘ 10 বছৰ তাই সেই তেনেদৰে খেলি আছে। মই জয়ন্ত, এইখিনি আৰু এটা আমোদজনক কথা কওঁ, লাভলীনা যেতিয়া প্ৰথমবাৰ খেলিবলৈ গৈছিল, নেশ্যনেল খেলিবলৈ গৈছিল, তেওঁ ড্ৰেছ এযোৰ নাছিল, কাৰণ তেওঁ যথেষ্ট ওখ পাগৰ আছিল। তেওঁক যিটো ড্ৰেছ দিয়া হৈছিল তেওঁক খাপ হোৱা নাছিল, তেওঁক খাপ খোৱা নাছিল। সেয়ে প্ৰথম তেওঁ বেলেগৰ ড্ৰেছ পিন্ধি তেওঁ খেলিবলগীয়া হৈছিল। সেই কথাটো কওকচোন, কেনেকৈ কি হৈছিলে বা সমগ্ৰ ঘটনাটো? হয় হয়, সেইটো এটা তাইৰ জীৱনৰ এটা স্মৃতি বুলি ক'ব লাগিব। তাই যেতিয়া নেশ্যনেল গেম খেলিবলৈ কলিকতাত গৈছে, তাই তেতিয়া ছাব জুনিয়ৰ শাখাত খেলিছিলে। কিন্তু তাই যিযোৰ চাই চেণ্টাৰৰ পৰা যিযোৰ তাইৰ কাৰণে পোছাক দিলে, সেই পোছাকযোৰ তাইলৈ সৰু হ'ল। সৰু হোৱাৰ কাৰণে তাইৰ লগৰ এজনীয়ে অলপ শকতাৱত ছোৱালীৰ ড্ৰেছযোৰ খুজি থৈছিলে তাই গেমৰ কাৰণে। কিন্তু ছোৱালীজনী দুৰ্ভাগ্যবশত সেই ছোৱালীজনী হাৰি থাকিলে। কিন্তু তাই সেইকাৰণে তাই ড্ৰেছযোৰ নিদিয়াৰ কাৰণে তাই এজনী বেলেগ ছোৱালী, মানে ছিনিয়ৰ ছোৱালী, ডাঙৰ ছোৱালী এজনীৰ এটা ড্ৰেছ পিন্ধি পেলাই তাই সেই গেমত অৱতীৰ্ণ হৈছিলে। আৰু সেইখন গেম মানে সেইখন কেইবাটাও ৰাউণ্ড খেলি তাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। হয়, আৰু তাই টকিঅ'লৈ যাত্ৰা কৰিছে, আপোনালোকৰ যোগাযোগ হৈছেনে বা এইকেইদিন কথা বতৰা তেওঁৰ লগত হৈছেনে? যোগাযোগটো হৈ থাকে, বিশেষকৈ মাকৰ লগত বেছি যোগাযোগ হয়। মই ইমান যোগাযোগ কৰিব নোৱাৰোঁ। তাৰপিছত তাই আজি যোৱাৰ আগমুহূৰ্তত মোলৈ ফোন কৰিছিলে বাৰু, আৰু তাই এয়াৰপৰ্টৰ পৰা। আৰু তাই এতিয়া হয়তো ইয়াত ফ্লাইটতে থাকিব পাৰে, হয়তো নহ'লে আপোনাৰ টকিঅ' পাবগৈও পাৰে, এনেকুৱা হ'ব পাৰে। এতিয়ালৈকে যোগাযোগ হোৱা নাই আমাৰ।
হয় দেৱাশিষ পিতৃ মাতৃৰ লগতে বা স্থানীয় লোকসকলৰ লগতে সমগ্ৰ অসমবাসী এই মুহূৰ্তত লাভলীনাক লৈ আশা প্ৰকাশ কৰিছে যে লাভলীনাই অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তোলক বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱখনত লাভলীনা উজ্বলি উঠক এই মুহূৰ্তত জানিব বিচাৰিম তেওঁলোকৰ পিতৃ বা তেওঁলোকৰ পৰিয়ালৰ লোক অৱগত নেকি যে কেতিয়া প্ৰথমবাৰ তেওঁ টকিঅ' অলিম্পিকত প্ৰথমবাৰৰ বাবে বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব আমাক সুধিছে যে তেওঁ কেতিয়া প্ৰথমবাৰ খেলিব টকিঅ' অলিম্পিকৰ প্ৰথম খেলখন তাৰ কেতিয়া আছে এই বিষয়ে আমাৰ জানিব বিচাৰিছে হয় আমি জনামতে আমি টাইম মুখৰ পৰা শুনা নাই তাই অৱশ্যে চিডিউলখন পোৱা নাই বুলি কৈছে কিন্তু আমি জনামতে তাই 24 তাৰিখে প্ৰথম খেলখন আছে আৰু 24 তাৰিখে তাই প্ৰথম অৱতীৰ্ণ হ'ব তাৰপিছত যদি সেইখন খেলত তাই যদি ভাল প্ৰদৰ্শন দেখুৱায় তাই যদি জিকিব পাৰে তেতিয়া আকৌ 27 তাৰিখে এখন খেল আছে প্ৰথম খেল 24 তাৰিখে আছে বুলি তেওঁ জনাইছে আৰু ইফালে কাৰ লগত আছে এতিয়াও চূড়ান্ত হোৱা নাই যদিও 24 হয় 24 তাৰিখে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোহাঁই আৰু তাৰ বাবে এতিয়া সকলোৰে মাজত জল্পনা কল্পনা বৃদ্ধি পাইছে কিয়নো লাভলীনা বৰগোহাঁই হৈছে একমাত্ৰ অসমৰ খেলুৱৈ যি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে আৰু ইতিমধ্যে টকিঅ' অভিমুখে ৰাওনা হৈছে লাভলীনা বৰগোহাঁই তেওঁৰ পিতৃ মাতৃ যথেষ্ট আশাবাদী লাভলীনাক লৈ লাভলীনাই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব অসমৰ নাম উজ্বলাই তুলিবলৈ দেশৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হ'ব আৰু অসম তথা উত্তৰ পূবৰ পৰা টকিঅ' অলিম্পিকত এইবেলি অংশ ল'ব 8 গৰাকীকৈ খেলুৱৈয়ে আৰু খেলুৱৈসকলৰ নাম ইতিমধ্যে আমি জনাইছোঁ অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই মণিপুৰৰ বক্সাৰ MC মেৰিকম ভাৰোত্তোলক চাইখোম মীৰাবাই চানু লিখামা বাম সুশীলা দেৱী জুডোকা মণিপুৰৰ সুশীলা চানু পোখৰাম বাম মহিলা হকী খেলুৱৈ তেওঁ মণিপুৰৰ চাংলা কপাম নীলকান্ত পুৰুষ হকী খেলুৱৈ তেওঁ মণিপুৰৰ লাল ৰেম চিয়ামী মহিলা হকী খেলুৱৈ মিজোৰামৰ তৰুণদীপ ৰয় আৰ্চাৰী খেলুৱৈ তেওঁ আৰু এইকেইগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ এইবাৰ অৱতীৰ্ণ হ'ব টকিঅ' অলিম্পিকত লাইকা দুধিয়াবাসী কোভিড ভ্যাকচিন স্বেচ্ছাসেৱী সংস্থা জ্যোতি পলৰ উদ্যোগত দুৰ্গম অঞ্চলটোৰ লোকসকলক প্ৰদান কৰা হয় ভ্যাকচিন দেশৰ সকলো অঞ্চলতে ভ্যাকচিনেশ্যন চেণ্টাৰ স্থাপন কৰা হৈছে যদিও টিকাকৰণৰ পৰা বঞ্চিত হৈছিল এই অঞ্চলটোৰ লোকসকল লাইকা দুধিয়াবাসীৰ কাষত জ্যোতিপল বেচৰকাৰী সংস্থা জ্যোতিপলৰ উদ্যোগত কোভিড প্ৰতিষেধক প্ৰদান কৰা হ'ল লাইকা দুধিয়াবাসীক ডিব্ৰু চৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দুটা দুৰ্গম অঞ্চল লাইকা আৰু দধিয়াবাসী প্ৰায় সকলোবোৰ আধুনিক সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে কোভিড মহামাৰীৰ সংহাৰৰ সময়তো চাৰিওফালে নদীৰ আবেষ্টনত বসবাস কৰি অহা লাইকা দধিয়া অঞ্চলটোৰ কোনো লোকে প্ৰতিষেধক লাভ কৰা নাছিল শুকুৰবাৰে বেচৰকাৰী সংস্থাটোৰ উদ্যোগত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তিনিচুকীয়া জিলা প্ৰশাসন ডিব্ৰুগড় জিলা প্ৰশাসন আৰু সেনাৰ সহযোগত দুয়োটা অঞ্চলত মুঠ 1600 লোকক কৰোনা প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ডিব্ৰু চৈখোৱাৰ অধীনত থকা বৃহত্তৰ লাইখা অঞ্চল আৰু দধিয়া অঞ্চল এই দুটা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত হয় এই অঞ্চলকেইটা যথেষ্ট দুৰ্গম অঞ্চল ইয়াতে যাতায়াতৰ পৰা আৰম্ভ কৰি অন্যান্য যথেষ্ট অসুবিধা আছে আৰু সেইকাৰণে এই মানুহখিনিক আমি সহায় কৰাৰ প্ৰয়োজন অনুভৱ কৰি আজি ভেকচিনেশ্যনৰ কেম্প কৰিলোঁ দধিয়া আৰু লাইখাত আৰু এই ভেকচিনেশ্যন কেম্পত আমি 1600 মানুহক একেদিনাই ভেকচিন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ যোগাযোগৰ অসুবিধাৰ বাবে দুৰ্গম অঞ্চলটো কোভিড প্ৰতিষেধকৰ পৰা বঞ্চিত হৈ আছিল যদিও বেচৰকাৰী সংস্থা জ্যোতিপলে এই সকলো লোকলৈ ঘূৰাই আনিছে কোভিড জয় কৰাৰ আকাংক্ষা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট সান্ধ্য আইনৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ চুৰিকাণ্ড কেমেৰাৰ সন্মুখত চোৰে লুটি নিলে নগদ ধন মোবাইল ফোনকে ধৰি মূল্যৱান সামগ্ৰী নাৰেংগীৰ উৰ্মিনগৰত সংঘটিত হ'ল এই চুৰিকাণ্ড সান্ধ্য আইনৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ চুৰিকাণ্ড চোৰে লুটি নিলে নগদ ধন মোবাইল ফোনকে ধৰি মূল্যৱান সামগ্ৰী নাৰেংগীৰ উৰ্মিনগৰৰ বাসিন্দা তথা ৰেল অভিযন্তা অচিন্ত পাণ্ডেৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ডটো চিচিটিভি কেমেৰাত আবদ্ধ হৈ পৰে সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য ঘৰৰ গৰাকী ঘূৰ নিদ্ৰাত থকা অৱস্থাত খিৰিকীৰে হাত সোমাই মূল দুৱাৰ খুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে নগদ ধন মোবাইল ফোনকে ধৰি বিভিন্ন সম্পদ লুটি নিয়ে চোৰে পুৱা ঘৰৰ সামগ্ৰী লণ্ডভণ্ডৰ হোৱা দেখা পাই ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰোঁতে চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় গৃহস্থ ইতিমধ্যে অভিযন্তাজনে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ
हाथ डाल के दरवाज़ा खोला है और दरवाज़ा खोल के अंदर से पहले पर्स लिया, पर्स से पैसे निकाला, वापस रखा और फिर वापस जाके मोबाइल लिया और इस तरह चोरी करके कैश और मोबाइल चोरी करके लेके गया। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। Strong